হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে যদি আসাম পুলিচত আবেদন কৰিছিলে আৰু যদি কিবা মিষ্টেক হৈছিলে, এতিয়া আপোনালোকে শুধৰাই ল'ব পাৰিব। কেনেকৈ শুধৰাই ল'ব আৰু কি কি কৰিব লাগিব আজি আমি ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে যদি আমি চাওঁ, আপোনালোকে SLPRB assam.in আহিব লাগিব আৰু এই ৱেবছাইটত আহি এপ্লাই হিয়াৰত আপোনালোকে ক্লিক কৰি দিব। এপ্লাই হিয়াৰত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ হ'ব। ইয়াতে কৈছে যে দ্য এডিট অপশ্যন ফৰ কাৰেকশ্যন এই হৈ গ'ল, আপোনালোকে এডিট কৰিবলৈ পাৰিব। ক্লিক হিয়াৰ টু এডিট মিষ্টেকছ আছে, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰিক্ৰুটমেণ্ট ID আৰু ফোন নাম্বাৰ বা ৰিক্ৰুটমেণ্ট ID দি আপোনালোকে ডেট অফ বাৰ্থ দি লগ ইন হ'বলৈ পাৰিব। লগ ইন হোৱাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰে কি কি ফিল আপ কৰিছিলে আপোনালোকে, নাম আপোনাৰ যি ফিল আপ কৰিছিলে। কিন্তু এতিয়া আপোনালোকে কি ইয়াতে মিষ্টেকটো মানে এডিট কৰিব নোৱাৰিব। আপোনাৰ কাষ্টটো নট এডিটেবল, আপোনালোকে এইটো এডিট কৰিব নোৱাৰিব। ডেট অফ বাৰ্থ এডিট কৰিব নোৱাৰিব আৰু বেলেগ আপোনালোকে এডিট কৰিব পাৰিব। তাৰপিছত তলত আছে কি আপোনালোকে এডিট নকৰে, সেইবোৰ আপোনালোকক ইয়াতে গোটেই দেখাই দিব। যদি এনেকুৱা যদি থাকিব ইজ নন এডিটেবল, তেতিয়াহ'লে আপোনালোকে এডিট কৰিবলৈ নোৱাৰিব। এইখিনি আছিলে আপোনালোকে কি ভুল হৈছে আপোনালোকে এতিয়া এডিট কৰি ল'ব পাৰিব। আৰু ধন্যবাদ জনাইছোঁ।